নমস্কাৰ সকলোলৈকে মই আজি 30 সাইজৰ এটা ব্লাউজ কাটিবলৈ লৈছো আৰু লগতে যিসকলে শিকিবলৈ বিচাৰিছে মোৰ ভিডিঅ'ৰ যোগেদি মই তেওঁলোকক শিকাবলৈ বুলি অকনমান চেষ্টা কৰিছো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ পেজটো ফলো কৰা নাই যদি ফলো কৰি দিব প্ৰথমতে মই কাপোৰটো এটা জোখত দুজাপ কৰি জাপি লৈ এয়া প্ৰথমতে 16 ইঞ্চি লৈছো তাৰ পিছতে এইখিনি পৰা এইখিনি লৈ 5.5 ইঞ্চি লৈছো তাৰ পিছতে এইখিনি পৰা এইখিনি লৈ 6 ইঞ্চি লৈছো আৰু এইখিনি পৰা এইখিনি লৈও সমানে 6 ইঞ্চি লৈছো তাৰ পিছত এইখিনি পৰা এইখিনি লৈ 9.5 ইঞ্চি লৈছো 9.5 ইঞ্চি জোখত মই কাপোৰটো দুজাপ কৰি জাপি লৈছো তাৰ পিছতে এইখিনি পৰা এইখিনি লৈ 2 ইঞ্চি ওপৰত লৈ মই 0.5 ইঞ্চি অকমান বাহিৰলৈ চিন এটা দি লৈছো এটো হাতটো হ'ব নেকৈ মই এটো চিন দি লৈছো এইখিনি কাটিব লাগিব নতুনকৈ শিকাসকলৰ কাৰণে মই অকনমান লাহেকৈ দেখুৱাইছো দেই তেতিয়াহে অকনমান বুজি পাবলৈ সুবিধা হ'ব নহয় জানো তাৰ পিছতে ইয়াৰ পৰা ইয়ালৈ মই 5 ইঞ্চি লৈছো এইখিনি 4.5 ইঞ্চি লৈছো 4.5 ইঞ্চিৰ পৰা এই 5 ইঞ্চি এটো জোখত এনেকৈ চিন দি লৈছো এয়া কাটিব লাগিব তাৰ পিছতে এইখিনিৰ পৰা এইখিনি লৈ 5 ইঞ্চি চিন দি লৈছো তাৰ পৰা এয়া 5.5 ইঞ্চি লৈছো ইয়াৰ পৰা ইয়ালৈ এয়া হৈছে ডিঙিৰ আগ সাইড তাৰ পিছতে এইখিনিৰ পৰা এইখিনিলৈ এই চিন দিয়াটো কাটিব লাগিব যত চিন দি লৈছো সেই চিনে মই সকলো কাটিব লাগিব তাৰ পিছতে এয়া 1 ইঞ্চি ভিতৰলৈ ভৰাই এনেকৈ চিনে কাটিব লাগিব ভিডিঅ'টো বনাই থাকোতে হাঁহ কুকুৰাবিলাকে ইমান চিঞৰিছে আমাৰ ঘৰত ধৰিব পাৰিছে নে বাৰু মাতটো কি কৰিব উপায় নাই গাঁৱলীয়া মানুহ হাঁহ কুকুৰা নপহিলেও নহয় হয় নাই বাৰু মহিলাসকলে এনেকৈ স্বাৱলম্বী হ'ব লাগিব নহয় জানো হাঁহ কুকুৰা পুহি কাপোৰ কানি চিলাই তাঁত বৈ যাৰ যি অভিজ্ঞতা আছে আৰু চাকৰি কৰা বিলাকৰ কথা বেলেগ বাৰু যি কি নহওক এই ব্লাউজ কাটিঙৰ ভিডিঅ'টো মই সম্পূৰ্ণকৈ দিবলৈ হলে বহুত দীঘলীয়া হ'ব আৰু আপোনালোকে বুজি পাবলৈ অকমান দিগদাৰ হ'ব হেতু কাৰণে মই এই ভিডিঅ'টো পাৰ্ট কৈ দিম ইয়াৰ পাছত মই বেক সাইডটো কেনেকৈ কাটো তাৰ ভিডিঅ' দিম আৰু আপোনালোকৰ শিকিবলৈও সুবিধা হ'ব এই ভিডিঅ'টো চাই আপোনালোকে অকনমান হলেও শিকিব পাৰিছে নাই বাৰু লাইক কমেন্ট কৰিবচোন তেতিয়াহে মোৰ মনটো ভাল লাগিব আৰু নতুন ভিডিঅ'বিলাক দিবলৈ মন যাব আজি 30 সাইজৰ ব্লাউজ কাটিং দিলো বেলেগ এদিনা তেতিয়া মই 32 সাইজৰ 34 সাইজৰ আৰু 36 সাইজৰ মানে ডাঙৰ সাইজৰ ব্লাউজ বিলাক কেনেকৈ কাটিব লাগে মই ধুনীয়াকৈ দি যাবলৈ চেষ্টা কৰিম 30 সাইজৰ ব্লাউজ কাটিঙৰ ভিডিঅ' আজি ইমানতে ৰাখিছো আৰু বেক সাইডৰ পাৰ্টটো কেনেকৈ কাটো মই পাছৰ ভিডিঅ'ত দি আছো আৰু লগতে মানুহজনীও দেখাই দিছো অকনমান আজিলৈ বাই